আপোনালোকে এইটো মই হয় এজন শিক্ষয়িত্ৰী আছিলোঁ দেই। এডুকেশ্যন হ'ল টিচাৰ্ছহঁতে মানে নিজৰ ল'ৰা ছোৱালীক মানে নিজৰ ষ্টুডেণ্টক মানে সকলোৱে মানে সমানীয়াকৈ চায়। আমি ভেদভাৱ নানো। অকল হাইস্কুল টিচাৰ বা লেকচাৰাৰ বুলি নহয় বা এজন LP টিচাৰৰ পৰা ধৰি আপ টু ইউনিভাৰ্চিটি লেভেললৈকে সকলো টিচাৰ্ছবিলাকে নিজৰ ষ্টুডেণ্টক মানে সমানীয়াকৈ চাই এই কিবাটো চাই পেলাই ৰাইজে আৰু মোকে আৰু সমৰ্থন দিব বুলি মই আশা ৰাখিছোঁ। ময়ো কৈছোঁ যে এডুকেশ্যন ইজ দ্য বেকবন অফ দ্য ছ'চাইটি। আৰু এডুকেশ্যন যদি হয়, আপোনাৰ যদি এডুকেশ্যন যদি হয় এডুকেটেড হ'লে মানে এইজন মানুহে ল'ৰা হওক ছোৱালী হওক যদি এডুকেশ্যন হয় তাৰ ব্ৰেইনেহে কাম কৰিব। তেখেতে মানে হাজিৰা কৰিব নালাগে। যেনেকুৱা হওক তাৰ জীৱনৰ কাৰণে সুৰক্ষিত হ'ব। এডুকেশ্যন হ'লে মানে ব্ৰেইনে কাম কৰিলেও ব্ৰেইনৰ সহায়তে মানে হাজিৰাও কৰিব নালাগিব। ডেভেলপমেণ্টটো অট'মেটিকেলি ৰাস্তাও হৈ যাব, খোৱা পানীও হৈ যাব। এই এডুকেশ্যনে চব কামটো কৰিব। জিকাৰ পাছত অৱশ্যে এইটো মানে যোন পাৰ্টি ৰুলিং হয় তাকে যোগদান দিম। কাৰণ নিজৰ সমষ্টিটো মইতো ইলেকশ্যনত উঠিছোঁ ৰাইজৰ সেৱাৰ কৰিবৰ কাৰণে, উন্নতি পথত নিব পাৰিম বুলি। আৰু ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাইজক ডেভেলপমেণ্টবোৰ দিয়াবৰ কাৰণেতো মইতো অৱশ্যে কিবা ৰুলিং গভৰ্ণমেণ্টক মইতো সমৰ্থন দিবই লাগিব। আজিকালি মানে মহিলাবিলাক ঘৰত বহি থকা হোৱা নাই। আগৰ দিনতো মহিলা বুলি ক'লে মানে অকল ঘৰত পাকঘৰত ভাত বনোৱাৰ পৰা ল'ৰা ছোৱালী ডাঙৰ কৰা ইয়াতে শেষ হৈ যায়। কিন্তু আজিৰ দিনত মহিলাবিলাক মানে এতিয়া উন্নতি হৈ গ'ল। এই ছেল্ফ হেল্প গ্ৰুপ অহাৰ পৰা আজিকালি সজাগ হৈ গ'ল মহিলাবিলাকো। ইয়াৰ কাৰণে মহিলাৰ ক্ষেত্ৰত মইতো ক'ম, মই নক'লেও সিহঁতেও মানে এতিয়া সজাগ হৈ গৈছে। আৰু যোনফালে সিহঁতে যাব লাগে কি কৰিব লাগে সকলোৱে মানে সজাগ হৈ গ'ল। আৰু মোৰ ফালৰ পৰা মহিলাক উঠাবৰ কাৰণে মই পূৰা 100% মই মোৰ শক্তিটো দিম। মই একো বেয়াও লগা নাই বা ভাল লাগিছে বুলিও ক'ব নোৱাৰোঁ। মোক বেয়াও লগা নাই, কাৰণ মই আৰু টিকেটটো নাপাওঁ বুলি মই আগৰ পৰাই মানে আগৰ পৰাই চিয়'ৰ আৰু। কাৰণ যিহেতু আমাৰ ধনশিৰি সমষ্টিত ইয়াত মানে ৰুলিং পাৰ্টি বুলি ক'লে অকল এটা সম্প্ৰদায়কহে দিয়া হয়। আৰু ইয়াৰ কাৰণে আৰু নিজৰ সপোন যি আশাৰে মই মানে নিজৰ চাকৰিটো ত্যাগ কৰি পেলাই গভৰ্ণমেণ্ট চাকৰিটো ত্যাগ কৰি পেলাই মই যি সপোন দেখিছোঁ যে ৰাইজৰ সেৱা কৰিম, ছ'চিয়েল ছাৰ্ভিচ কৰিম বুলি, এই সপোনটো সফল কৰিবৰ কাৰণে মই এইবাৰো মানে মই নিৰ্দলীয়া হৈ নিৰ্বাচনটো উঠিবলগীয়া হয়। মই একদম 100% আশা আৰু বিশ্বাস যে ৰাইজে মোক এইবাৰ সমৰ্থন দিব বুলি। আৰু কেণ্ডিডেট হিচাপক আপুনি চাব গ'লে সকলোৱে এতিয়া যিমান ধনশিৰি সমষ্টিৰ পৰা যিমানজন কেণ্ডিডেট আছে সকলোৱে নিউ ফেচ ইলেকশ্যনৰ ক্ষেত্ৰত। পুৰণাটো অকল ময়ে আছোঁ ছেকেণ্ড টাইম। ইয়াৰ কাৰণে ৰাইজে যোৱাবাৰ মোক যোনে ভোট দিয়া নাই, ভোট নিদিয়াটো সিহঁতৰ যে এটা বিশ্বাস লাগে, নতুন হ'লে মানে ইমান বিশ্বাসটো নাপায়। আৰু যোৱাবাৰ মই ইমান ফুৰিবলৈ সময়ো পোৱা নাছিলোঁ, কাৰণ মই ইলেকশ্যনৰ আগতেহে ৰেজিগনেশ্যনটো দি মানে মই হঠাৎ ৰাইজে মোক মানে উঠিব লাগে বুলি ৰিকুৱেষ্ট কৰাৰ কাৰণেহে মই হঠাৎ মানে চাকৰিটো ৰেজিগনেশ্যন দি পেলাই মই উঠিছিলোঁ। তেতিয়া ৰাইজৰ চাগে তেতিয়া ইমান বিশ্বাস নাছিলে। এতিয়া আৰু এই যোৱা 5টা বছৰতো মই হাৰি পেলাইও মই ৰাইজৰ লগত মোৰ সদায় মানে কানেকশ্যন ৰিলেশ্যনটো, ৰাইজৰ সুখত দুখত মই সিহঁতৰ লগত থকাৰ কাৰণে, ইয়াৰ কাৰণে মোৰ ৰাইজে মোৰ ওপৰত এতিয়া বিশ্বাস ৰাখিছে। আৰু ময়ো ৰাইজৰ লগত পূৰা 100% বিশ্বাসে মোক সমৰ্থন দি মোক জয়যুক্ত কৰি পেলাই সিহঁতক মানে আমাৰ ধনশিৰি সমষ্টিৰ কাৰণে মোক ছ'চিয়েল ছাৰ্ভিচ বা সিহঁতৰ কাৰণে সহায় কৰিব, সিহঁতক পৰিৱৰ্তন আনিবৰ কাৰণে মোক চান্স দিব বুলি মই আশা ৰাখিছোঁ। জিকাৰ পাছত যিহেতু আমাৰ ধনশিৰি সমষ্টিটো আমি বৰ্ডাৰত আছোঁ, নাগালেণ্ড বৰ্ডাৰ। ইয়াৰ কাৰণে বৰ্ডাৰ প্ৰটেকশ্যনৰ কাৰণে মই পোনপ্ৰথমে বৰ্ডাৰ প্ৰটেকশ্যনৰ কাৰণে মই ষ্টেপ ল'ম। কাৰণ যিহেতু আমি যদি সুৰক্ষিত হ'ব বিচাৰোঁ তেনেহ'লে প্ৰথম আমাৰ বাউণ্ডেৰীটো ঠিক হ'ব লাগিব। ইয়াৰ কাৰণে প্ৰথম মই আমাৰ
বৰ্ডাৰ প্ৰটেকশ্যনৰ কাৰণে আৰু আমাৰ নদী বান্ধা আমাৰ কিবাটো পানী মাটিটো মানে ক্ষয় গ'ল আমাৰ ধনশিৰি যিটো ৰিভাৰৰ ছাইডবিলাক মানে নাগালেণ্ড ছাইডত সিহঁতে বল্ডাৰ পিচিং কৰিছে কিন্তু আমাৰ ছাইডত প্ৰটেকশ্যন নথকাৰ কাৰণে কি আমাৰ মোৰ দেন 1000 বিঘাছ মাটি নিচিনাটো আমাৰ কাৰ্বি আংলঙৰ মাটিটো শেষ হৈ গৈছে এনেইতো প্ৰথমত মইতো আৰু অপনেণ্টটো চিয়'ৰ এণ্ড চাৰ্টেন এইটো বিজেপিয়ে হ'ব যিহেতু ৰুলিং গভৰ্ণমেণ্টৰ লগতে অপনেণ্টটো এইটোৱে হ'ব ষ্ট্ৰং অপনেণ্ট আৰু কিবাটো প্ৰথম মই ভয় কৰিছিলোঁ যে অন্য কাকবা দিব নেকি বুলি এতিয়া হ'লেও মই আৰু কোনো জাতিৰ বিৰোধী বা পাৰ্টীৰ বিৰোধী নহয় মই বেয়াও পোৱা নাই বা বেয়া পোৱা কথাও নহয় মই এতিয়া যিজনক যাক কেণ্ডিডেট এতিয়া আমাৰ বিজেপিৰ পৰা কেণ্ডিডেট দিছে আমাৰ তিলোত্তমা হাছনু বাইদেউক তেখেতৰ লগত মই মানে আগৰ পৰা একেলগত হোষ্টেলত পঢ়া একেলগতে আমি চেৰদিহুন গাৰ্লছ হোষ্টেলত আমি একেলগত থকা মোৰ পৰা 2 বছৰ জুনিয়ৰ ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ তেখেতে আৰু এবাৰ ৰাইজে মোক এবাৰ চান্স দি তেখেতে যিহেতু মোৰ পৰা জুনিয়ৰ আছে নেক্সট টাইম তেখেতক ৰাইজে জিকাব বুলি এতিয়া প্ৰথমবাৰ মানে মোকে চান্স দিব বুলি মই আশা ৰাখিছোঁ এই ডিফুটত ধনশিৰি ৰোডটো যোৱাবাৰ 21 এপ্ৰিলত আমাৰ ডিমাচা সম্প্ৰদায়হঁতে মোৰ ছাপৰ্ট হয় সিহঁতে মানে কিবা কি এই ৰাস্তাটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ আমাৰ ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া ছাৰৰ তাত সিহঁতে এপ্লিকেশ্যন দিয়া হৈছে প্ৰথম সিহঁতে দিছে যে কি আমাক নিছো বাইদেউক জিকাব লাগিব টিকেট দিব লাগিব নহ'লেও মানে জিকাব লাগিব ছেকেণ্ডটো হৈছে কি আমাৰ ডিফুটো ধনশিৰি ৰোডটো কি এই ৰোডটো মানে বনাই দিয়া হ'ব যিহেতু এইটো মানে এক লিংকেজ ৰোড নিয়াৰেষ্টটো আমাৰ মানে কি ডিফুৰ পৰা নিয়াৰেষ্ট কিবা এয়াৰপৰ্টো এইটোৱে হয় আৰু মেইনটো হ'ল বৰ্ডাৰ লাইন এইটো বৰ্ডাৰ ছেফটিৰ কাৰণে এই ৰাস্তাটো বহুত প্ৰয়োজন ইয়াৰ কাৰণে আমাৰ CM ছাৰ ডাঙৰীয়াই মানে কথা দিছে যে বনাই দিম বুলি আৰু মই জনামতে কি আমাৰ গুৱাহাটীৰ পৰাও আমাৰ চিফ ইঞ্জিনিয়াৰে মানে অহা হৈছে আৰু এই ৰাস্তাটো ছাৰ্ভে কৰা হৈছে অতি সোনকালে এই ৰাস্তাটো বনাই দিয়া হ'ব আৰু এই ইনিচিয়েটিভটো আমাৰ গ্ৰুপে লৈছে মই যিমান যি আমাৰ ধনশিৰিত যিটো মানে আমি 50 বছৰৰ পৰা ভুক্তভোগী ৰাস্তা পদূলিৰ পৰা ধৰি খোৱা পানীৰ পৰা ধৰি আকৌ থাৰ্ডলি এডুকেশ্যনৰ ক্ষেত্ৰত মই আটাইতকৈ ছেকেণ্ড ইম্পৰ্টেণ্টটো মই এডুকেশ্যনৰ ক্ষেত্ৰত দিম কাৰণ এডুকেশ্যন ইজ দ্য বেকবন অফ দ্য ছ'চাইটি আৰু এডুকেশ্যনটো আমাৰ ধনশিৰি সমষ্টিটো একদম ট'টেলি নীল বুলিয়ে ক'ব পাৰে কেইটামান মানে আমাৰ গোটেই ধনশিৰি সমষ্টিত আপোনালোকে চাব পাৰে যে কেইটামানহে স্কুলটো চলি আছে তাৰ বাহিৰে চলা নাই আৰু প্ৰাইভেট স্কুলবিলাকহে কেইটামান এতিয়া আমাৰ প্ৰপাৰ ধনশিৰিত ভালকৈ চলি আছে আমাৰ ডন বস্কোখন তাৰ পৰা ঘূৰি আহিব আপুনি দলদলিত এটামান প্ৰাইভেট স্কুল চলি আছে তাৰ পৰা আপুনি এফালে নামি আহোঁতে আপোনাৰ পাণবাৰী এইবিলাকৰ চব আমাৰ কি ডন বস্কো বা ক'ৰবাত কি মাউণ্ট কালৰী বা তেনেকুৱা আৰু মাঞ্জা ছাইডত এটামান প্ৰাইভেট স্কুল আছে তাৰ পৰা আৰু আমাৰ আপাৰ ডিক্ৰঙলৈকে মোৰ য'ৰ পৰা মই আহিছোঁ আমাৰ আপাৰ ডিক্ৰং তাততো আৰু এডুকেশ্যনৰ ক্ষেত্ৰতো ক'তো আশা কৰিবলৈ নাই আৰু যিমানজন সিহঁতে ক'ত পঢ়িব যিহেতু আমাৰ আপাৰ ডিক্ৰঙৰ মানুহবিলাক আমাৰ লাইভলিহুডটো হ'ল তাত মানুহবিলাক আমাৰ লোকেলবিলাকৰ অকল ডিমাপুৰত গৈ চব্জি বিক্ৰী কৰিব এইটোৱে আৰু তাৰ পৰা অলপ চলপ টকা পাব এইটোৱে আৰু ইয়াৰ পৰা আৰু প্ৰাইভেট স্কুল কেনেকৈ পঢ়াব ইয়াৰ কাৰণে আৰু যাৰ পৰিয়াল আৰু ডিফুত ক'ৰবাত থাকে সিহঁতেও মানে কিমানজনে মানে সকলোৱে মানে আনৰ ঘৰত আজিকালি থ'ব নিবিচাৰে আজিকালি কথাবোৰ চিটুৱেশ্যনবোৰ তেনেকুৱা ওলায় যাতে মানে লোকে বেলেগৰ ঘৰত থ'বলৈ ভয় কৰে ছেকিউৰ্ড নহয় ইয়াৰ কাৰণে আমাৰ ধনশিৰি সমষ্টি যদি মোৰ মতে যদি উন্নতি হ'ব লাগে আমি সকলো সম্প্ৰদায়ে সকলো জনজাতি আমি একতা হৈ শান্তিৰে থাকিলেহে আমাৰ সমষ্টিটো উন্নতি হ'ব